ওয়েলকাম টু পাকে ক্লাसेस অসম বাজেট 2025-26 বহুতে অনুৰোধ কৰি আছিল যে অসম বাজেটত উপস্থাপন কৰা গুৰুত্বপূৰ্ণ পইণ্টছ খিনি সন্নিবিষ্ট কৰি এটা ভিডিঅ ডিসকাস কৰিব লাগে সো হেতু ভিডিঅত হেখিনি কথাকে লৈ এটো ভিডিঅ আনিছো ইয়াতে যিমান পাৰি পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ যিখিনি তথ্য আছে অসম বাজেটৰ পৰা হেখিনি মানে ভৰাব চেষ্টা কৰিছো ঠিক আছে খালি ভিডিঅটো আৰম্ভ কৰাৰ আগতে এটা মই কথা ক'ব বিচাৰিছো যে এডিআৰই হাই কাট অফ ওকে এডিআৰই হাই কাট অফ লৈ পেনি বহুত মানে অলপ হেৰি হৈছে প্ৰতিবাদ বা বিতৰ্ক হৈছে তাত বহুতে কিছুমান এটা কথা কোৱা দেখা পাইছো যে এপিএসসি যিসকলে প্ৰিপাৰেচন কৰিছে ওকে সেইসকলে এডিআৰই দিব নালাগে বা সেইসকলে দিলে বাকিবিলাকৰ কি হ'ব বা সেইসকলেই পাইছে ওকে কথাটো হৈছে কি এপিএসসি তোমাৰ লাখ লাখ মানুহে লাখ লাখ ষ্টুডেণ্টে প্ৰিপাৰেচন কৰে কিন্তু এপিএসসিত পোষ্ট কেইটা থাকে 300 400 খুব বেছি 500 পোষ্ট থাকে ওকে লাখ লাখ ষ্টুডেণ্টৰ মাজতো সকলোৱেতো নাপায় তো সেইসকলে কি এপিএসসি প্ৰিপাৰেচন কৰিলে বুলি এডিআৰই এক্সাম নিদিব নেকি তো তেওঁলোকৰ দিয়াৰ অধিকাৰ আছে বা তেওঁলোকে দিবই কথাটো মানে তাত বিতৰ্ক কৰাৰ কোনো কাৰণ নাই ওকে আচল কথাটো হৈছে কি আমাৰ মানুহে মানে তোমাৰ উদাহৰণ এটা দিব বিচাৰিছো তোমালোকে পৰীক্ষাৰ কাৰণে চাওক কোনোবা এটা পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিছা বা স্কুলৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিছা ওকে তেতিয়া কি হয় 100 মাৰ্কৰ কাৰণে যদি প্ৰিপাৰেচন কৰা তেতিয়া তুমি 80 বা 90 পাবা ঠিক আছে 80 বা 90 পাবা তুমি 80 মাৰ্কৰ কাৰণে প্ৰিপাৰেচন কৰি তুমিতো 90 বা 100 বা 80ও এক্সপেক্ট কৰাটো ভুল হ'ব হয় না নহয় ওকে তোমাৰ এফিচিয়েন্সিটো সদায় 100তকৈ কম থাকে আইডিয়ালি তোমাৰ প্ৰেক্টিক্যালি যিকোনো ইঞ্জিনিয়াৰ হওক বা যিকোনো মানুহৰে হওক এফিচিয়েন্সিটো অলপ কম থাকে যিমান তুমি ইনপুট দিবা তাতকৈ আউটপুটটো অলপমান হ'লেও কম ওলাব সেইকাৰণে প্ৰিপাৰেচনটো তোমাৰ 100% কৰিবই লাগিব আৰু 100% প্ৰিপাৰেচন মানে অসমত তুমি এপিএসসি কাৰণে প্ৰিপাৰেচন কৰা তুমি লাগিলে তুমি এপিএসসি এইম নহকে বা এপিএসসি তোমাৰ কনফিডেন্স নাইও যে এনেকৈ পাব পাৰিম বুলি বা বয়স নাই বা সময় নহয় কিন্তু তথাপিও তুমি প্ৰিপাৰেচনটো 100% কৰা মানে এপিএসসি কাৰণে প্ৰিপাৰেচন কৰা তেতিয়া তোমাৰ এডিআৰই ক্লিয়াৰ হৈ যাব বা এডিআৰই ক্লিয়াৰ নহ'লেও অন্য তেনেকুৱা মানে পৰীক্ষাত সফল পাবা এপিএসসি তলৰ পৰা যাবা এনেকুৱা কথা মই ক'ব বিচাৰা নাই এপিএসসি ক্লিয়াৰ নহয় এপিএসসি হ'ব পাৰে ক্লিয়াৰ কিন্তু প্ৰিপাৰেচনটো সদায় 100% ওপৰত থাকিলে তুমি এইটো ক'লে নহ'ব যে আমুকে 100% প্ৰিপাৰেচন কৰি আছে সেইকাৰণে তেহেঁতৰ ক্লিয়াৰ হৈছে মই 80% প্ৰিপাৰেচন কৰি আছো সেইকাৰণে তহঁতি 100% কৰাবিলাকে দিব নালাগে পৰীক্ষা সেইটো বহুত ভুল কথা ওকে তুমি যিটো কৰিছা সেইটোত 100%লি কৰা আৰু আচলতে দুধুৰ মুধুৰ হ'ব নালাগে দুই নাহত দুই ভৰি হ'ব নালাগে তুমি বিজনেছো কৰিবা এইপিনে চাকৰি কাৰণে প্ৰিপাৰেচনো কৰিবা বা অন্য কিবা চাকৰি কৰি আছা আকৌ তুমি এইটো পৰীক্ষাও পিনে একদম লাগে এইটো চাকৰিও লাগে ওকে এটা এইম লৈ কামটো কৰিব লাগিব তুমি এপিএসসি লাগিলে এপিএসসি কৰিব লাগিব পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিলে 100% দি প্ৰিপাৰেচন কৰিব লাগিব দুই নাও দুই ভৰিলে নহ'ব বা তুমি এনেকৈ ক'লেও নহ'ব যে মই এডিআৰই প্ৰিপাৰেচন কৰিছো চ' মইহে দিম পৰীক্ষা বা এপিএসসি প্ৰিপাৰেচন কৰাবিলাকে এডিআৰই দিব নালাগে সেইটো কাৰণে নহয় এপিএসসি বহুত লাখ লাখ মানুহে প্ৰিপাৰেচন কৰে সকলোৱে কেতিয়াও পাব নোৱাৰে চ' তেওঁলোকেও সেইটো দিব মই জাষ্ট বহুতখিনি এনেকুৱা ছ'চিয়েল মিডিয়াত পোষ্ট দেখিছিলো সেইকাৰণে ক'বলৈ মন গ'ল ক'লো কথাটো ঠিক আছে চ' আৰম্ভ কৰিছো ভিডিঅ'টো অসম বাজেট 2025-26 ইয়াত কি হৈছে কথাটো অসম বাজেট উপস্থাপন কৰিলে 2.63 লাখ কৰোৰ টকাৰ বাজেট তোমাৰ উপস্থাপন কৰিছে মাৰ্চৰ 10 তাৰিখে আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নিয়োগে আৰু এইটো যিটো বাজেট এইটো 620.27 কৰোৰ ডেফিচিট বাজেট তাৰমানে যিমান আমাৰ খৰচ হ'ব আৰু যিমান টকা আহিব চৰকাৰ হাতলৈ তাৰ মাজত ডিফাৰেন্স আছে খৰচটো বেছি হ'ব টকা কমকে আহিব কিমান ডিফাৰেন্স 620.27 কৰোৰ ডেফিচিট বাজেট এইটো ঠিক আছে গুৰুত্বপূৰ্ণ কি কি কথা মানে পদক্ষেপ লোৱা হৈছে এটা হৈছে যিটো প্ৰফেচনেল টেক্স প্ৰফেচনেল টেক্স থাকে যিবিলাক গভৰ্ণমেণ্ট এমপ্লয়ী আছে অসম গভৰ্ণমেণ্টৰ তেওঁলোকৰ প্ৰফেচনেল টেক্সটো কাটি দিয়া হৈছে আপ টু 15,000 পাৰ মান্থ চেলেৰী 15,000 টকালৈকে যোনে যোনে চেলেৰী আগতে তোমাৰ মানে 10,000 আছিলে এতিয়া 10,000টো বঢ়াই বেছ মানে এমাউণ্টটো 15,000 কৰা হৈছে আৰু বহুত বেছি টকাও নহয় তোমাৰ 150 ৰুপিজ মান হ'ব চ' সেইটো তোমাৰ মানে এতিয়া নলয় আৰু টেক্স পাৰ মান্থ মানে 150 ৰুপিজকে সেইটো নলয় টেক্স ত' ইমানখিনি মানে লাভ হ'ব 1.40 লাখ টেক্স পেয়াৰৰ সেইটো কথা কোৱা হৈছে প্ৰফেচনেল টেক্স এক্সেম্পশ্যনৰ কথা কোৱা হৈছে অৰুণোদয় স্কিমৰ যিটো মানে ৰেঞ্জ সেইটো বঢ়াব 37.2 লাখ বেনিফিচিয়াৰী এবাৰ সুবিধা পাব আৰু বাজেট লোকেট কৰা হৈছে 5,000 কৰোৰ ইয়াৰ হয়তো আৰু আপডেট আহিব হয়তো এমাউণ্টটো বঢ়াব পাৰে 1250 আগতে কৈছিলে বেছি হ'ব বুলি চ' সেইটো তেনেকৈ বঢ়োৱাৰ কথা আছে বঢ়াবও পাৰে হয়তো ইলেকশ্যনৰ আগে আগে এনাউন্স কৰিব যে অৰুণোদয় টকাটো বঢ়োৱা হৈছে বুলি তাৰপিছত গম পাম বাকী 37.2 লাখ বেনিফিচিয়াৰী এতিয়া হ'ব আৰু 5,000 কৰোৰ তোমাৰ বাজেট লোৱা হৈছে বাকী অৰুণোদয় আমি গম পাওঁ স্কিম আৰম্ভ হৈছিলে 2020 চনৰ গান্ধী জয়ন্তী দিনাখনি 2 অক্টোবৰ তাৰিখে তাৰপিছত আহিলে টি গাৰ্ডেন ৱৰ্কাৰৰ কাৰণে কিছুমান ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হৈছে 5,000 টকা দিয়া হ'ব ফাইনেন্সিয়েল এছিষ্টেঞ্চ ওৱান টাইম সেইটো দিয়া হ'ব 6.8 লাখ টি গাৰ্ডেন ৱৰ্কাৰক টোটেল বাজেটটো হ'ব 3.342 কৰোৰ 5,000 টকাকে তোমাৰ ওৱান টাইম এটা এছিষ্টেঞ্চ দিয়া হ'ব ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু টি গাৰ্ডেন ৱৰ্কাৰ্ছ নেক্সট আহিলে ছাপৰ্ট ফৰ অন্নদাতা কি হৈছে তোমাৰ
শস্য যেতিয়া বিক্ৰী কৰিব তেতিয়া তোমাৰ প্ৰতি কুইণ্টল হিচাপে অলপ সাবসিডি গভৰ্ণমেণ্টৰ ফালৰ পৰা দিব হয়তো উচিত মূল্যটো নাপায় কাৰণে খেতিয়কে তোমাৰ বহুত দেখা পোৱা যায় যে দৰং হেৰি পৰা ওদালগুৰিৰ বহুত কম টকা 2 টকা 3 টকাত চব্জি বিক্ৰী কৰে খেতিয়কে আৰু সেইটোৱে গৈ গুৱাহাটীত বেলেগে বিক্ৰী কৰেগে বেছি দামত কিন্তু নিজে যোনে উৎপাদন কৰিছে তেওঁলোকে উচিত মূল্য নাপায় অ'কে সো সেইটো কথা যাতে নহয় তেতিয়া সাবসিডি দিব প্ৰতি তোমাৰ কুইণ্টল পেডি ক্ষেত্ৰত শস্যৰ ক্ষেত্ৰত মানে চাউল এনেকুৱা ক্ষেত্ৰত 250 টকাকে মেইজৰ ক্ষেত্ৰত তোমাৰ 250 টকাকে পাৰ কুইণ্টল আৰু 500 টকা মাষ্টাৰ্ড অ'কে সৰিয়হৰ ক্ষেত্ৰত 500 টকাকে সাবসিডি দিব above their minimum support price এটা মিনিমাম সাপোৰ্ট প্ৰাইচ থাকে এটো যে মিনিমাম পাবই লাগিব বুলি খেতিয়কে তাৰ ওপৰত তোমাৰ ইমানখিনি গভৰ্ণমেণ্টে কুইণ্টল হিচাপত সাবসিডি দিব 250 পেডি আৰু মেইজত আৰু মাষ্টাৰ্ডৰ ওপৰত 500 টকা সাপোৰ্ট এটা গভৰ্ণমেণ্টে দিব এটা অতি গুৰুত্বপূৰ্ণ এবাৰ পৰীক্ষাৰ কাৰণে ফ্ৰম বাজেট 2025-26 জীৱন প্ৰেৰণা স্কিম জীৱন প্ৰেৰণা স্কিমত কি কৰিব গভৰ্ণমেণ্টে পইচা দিব চাকৰি নোপোৱালৈকে গ্ৰেজুৱেট এজনে গ্ৰেজুৱেট পাৰ্সন পাছ কৰাৰ পিছত চাকৰি নোপোৱালৈকে গভৰ্ণমেণ্টে তোমাৰ 2500 টকাকে দিব ওকে আপ টু 1 ইয়াৰ টু এক বছৰ প্ৰথমে গ্ৰেজুৱেচন কৰাৰ এক বছৰলৈকে এক বছৰলৈকে তাৰ মানে তোমালোকে পঢ়িবৰ কাৰণে সময় এটা দিছে যে 2500 টকাকে পাৰ মান্থ এটা হাত খৰচ এটা গভৰ্ণমেণ্টে দিব আৰু হাত যদি প্ৰতি মাহে যদি নোলোৱা বা গোটেইখিনি পইচা মোক আগতীয়াকে লাগে বুলি কোৱা তেতিয়া তোমাৰ 25000 টকা তোমাৰ দিব 25000 টকা এটা ওৱান টাইম ফাইনেন্সিয়েল গ্ৰান্ট এটা দিব এটো গভৰ্ণমেণ্টে কৈছে নামটো স্কিমটো জীৱন প্ৰেৰণা এটো এতিয়ালৈকে লঞ্চ হোৱা নাই এটো এনাউন্সে কৰিছে অক্টোবৰ 2025 ত এটো হ'বগে এটো লঞ্চ হ'বগে তেতিয়া এটো তাৰ পিছত আৰু ডিটেইল হয়তো আহিব তাৰ ওপৰত সো এটো কথা কোৱা হৈছে বাকি তোমাৰ 25000 টকা দিয়া হ'ব ৰিসাৰ্চ স্কলাৰ যিবিলাক পিএইচডি কৰি আছে তেওঁলোকক দিয়া হ'ব ৰিসাৰ্চ স্কলাৰ খালি ষ্টেট বা চেন্ট্ৰেল ইউনিভাৰ্সিটিত হেই হ'ব লাগিব অসমৰ হ'ব লাগিব লগতে ষ্টেট বা চেন্ট্ৰেল ইউনিভাৰ্সিটিত এনৰোল কৰা হ'ব লাগিব পিএইচডি কাৰণে বা পিএইচডি বা পোষ্টডক ৰিসাৰ্চ কামৰ কাৰণে মানে পঢ়ি কৰি আছে কাম 25000 টকা দিব তাৰ পিছত তোমাৰ দিব্যাং যদি কোনোবা ফিজিক্যালি ডিফাৰেন্টলি এবলড ওকে ৰিসাৰ্চ স্কলাৰ আছে তেওঁলোকক তোমাৰ 50000 টকা এটা ওৱান টাইম গ্ৰান্ট এটা গভৰ্ণমেণ্টে দিব সেইখিনি হ'ব কিহৰ আন্ডাৰ জীৱন প্ৰেৰণা স্কিমটো নতুন ফ্ৰেছ স্কিম সেইটো কাৰণে অতি গুৰুত্বপূৰ্ণ এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমাৰ এপ্লিকেশন মাষ্ট বি গ্ৰেজুৱেটেড ইন 2025 হ'ব লাগিব আগতে গ্ৰেজুৱেট কৰালৈকে নাপাব ওকে আগতে গ্ৰেজুৱেচন কৰাবলৈ নাপাব এই বছৰ যোনে গ্ৰেজুৱেচন কৰিছে এই বছৰৰ পৰাহে আৰম্ভ হ'ব বস্তুটো আৰু যি মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম যিটো স্কিম চলি আছে আগৰ পৰা যে ছোৱালী বিলাকক তোমাৰ পইচা দিয়া হৈছে স্কুলত তোমাৰ তাৰপিছত তোমাৰ হাই সেকেন্ডাৰী কৰোতে বা গ্ৰেজুৱেচন কৰোতে বহাই এমাউণ্টটো পইচা দিয়া হৈছে যি হেতু সুবিধা পাই আছে হেতু স্কিমো চলি আছে হেতু সুবিধা যিসকলে পাই আছে হেতু তেওঁলোক এটো মানে স্কিমৰ কাৰণে এলিজিবল নহয় ওকে দুটা পইচা নাপায় এটাই পাব সো যোনে মানে মুখ্যমন্ত্ৰী নিযুত মইনা পাই আছে এটো নাপায় এটো হয়তো পইচাটো বেছি হ'ব অলপমান এই স্কুলৰ কাৰণে বিশেষকে ওকে অৱশ্যে এটো গ্ৰেজুৱেচনৰ কাৰণে এনিৱে একেটা কথা হ'ব হয়তো ওকে চাব লাগিব নিযুত মইনা স্কিমটো এবাৰ চাই দিবাচোন এবাৰ গ্ৰেজুৱেচনৰ কাৰণে কিমান আছিল এমাউণ্টটো ওকে মই পাৰিলে পিডিএফটো এড কৰি দিম এই নিযুত মইনা স্কিমৰ হেৰিটো পে ষ্ট্ৰাকচাৰটো মানে স্কুলত কিমান দিছিলে হাই সেকেন্ডাৰী কিমান দিছিলে আৰু গ্ৰেজুৱেচনত কিমান দিছিলে যদি গ্ৰেজুৱেচনত একেই আছে তেতিয়াহ'লে তো সুইচ কৰিব নালাগে বা যদি গ্ৰেজুৱেচনত কম আছে তেতিয়াহ'লে এটো নলয় ওকে এটো হয়তো ল'ৰাবিলাকৰ কাৰণে বেছিকে হেৰি হ'ব ছোৱালীবিলাক ইমান ইয়াত নাহিব এনিৱে নেক্সট আহিলে সন্মানপূৰ্বক শেষ গমন এতিয়া প্ৰশ্ন পৰীক্ষাত আহিব পাৰে যে গভৰ্ণমেণ্টে যিটো ইনিচিয়েটিভ লৈছে সন্মানপূৰ্বক শেষ গমন কাৰ কাৰণে এলিজিবল কাৰ কাৰণে প্ৰযোজ্য ওকে তোমাৰ জিএমচিত কোনোবা ঢুকাইছে তেওঁলোকৰ কাৰণে কোনোবা 80 ইয়াৰ্ছৰ ওপৰত অপচন মই দিছো জাষ্ট 80 ইয়াৰ্ছৰ ওপৰত কোনোবা ঢুকাইছে তেওঁলোকৰ কাৰণে বা অসমৰ বাহিৰত কোনোবা ঢুকাইছে তেওঁলোকৰ কাৰণে বা ভাৰতৰ বাহিৰত কোনোবা ঢুকাইছে তেওঁলোকৰ কাৰণে সো এইটো হ'ব তোমাৰ অসমৰ বাহিৰত যোন ঢুকাইছে ব্যক্তি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত তেওঁলোকক মানে অসমলৈ ডেড বডিটো ঘূৰাই আনোতে গভৰ্ণমেণ্টে দিব পইচাটো গভৰ্ণমেণ্টে পইচা দিব হেতুকে নাম দিছে কাৰণে সন্মানপূৰ্বক শেষ গমন বুলি মানে বহুত নহলে কষ্ট হয় নিজে দেখিছো মই কিছুমান পৰিয়ালৰ মানুহ ডেড বডিটো আনোতে ফ্ৰিজাৰ এনেকুৱা ভৰাই মেলি আনিব লাগে বা কষ্ট হয় আৰু সেইটো সময়ত তোমাৰ মানসিক তোমাৰ সেইটো কণ্ডিশ্যনটো ইমান ভাল হৈ নাথাকে মানুহখিনিৰ সো সেইটো গভৰ্ণমেণ্টে হয়তো মানে অকল পইচাটো দিলে নহয় মানে সুবিধা কৰি দিলেও সুবিধা হয় যেনে অনা নিয়া কৰোতে ওকে সো তেনেকুৱা যদি হয় ভাল হ'ব সন্মানপূৰ্বক শেষ গমন ফৰ পিপল হু ডাইড আউটসাইড আছাম ওকে নেক্সট এটা বন মিত্ৰ অভিযান অতি গুৰুত্বপূৰ্ণ সেইটো ভালকৈ ডিটেইলটো এতিয়ালৈকে অহা নাই এনাউন্স কৰিছে এতিয়া এনাউন্স কৰিছে বস্তুটো আহিব কি হ'ব 5খন জিলা মেইনলি গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা শোণিতপুৰ য'ত তোমাৰ হাতী আৰু মানুহৰ সংঘাতটো বহুত বেছি তাত তোমাৰ এনেকুৱা এটা মানে জোন এটা এনেকুৱা এৰিয়া সিলেক্ট কৰিব ওকে যোনটো মানে হিউমেন এলিফেণ্ট কনফ্লিক্ট তাত কিছুমান টেকনলজি ইউজ কৰিব যাতে সেই সংঘাতটো কমাব পাৰি ডেপ্লয়িং AI বেসড কেমেৰা ট্ৰেপছ ৰিয়েল টাইম এলাৰ্টছ অন এলিফেণ্ট মুভমেণ্ট যাতে হাতীটো আহিলে গম পায় মানুহ যে হাতী আহিছে বুলি সাৱধান কৰিব পাৰে তাৰ কাৰণে AI বেসড কেমেৰা লগাব ৰিয়েল টাইম এলাৰ্ট দিব গভৰ্ণমেণ্টে সেইটো কৰিব 5খন জিলাত তাৰ কাৰণে স্কিমটো আনিছে বন মিত্ৰ অভিযান এইটো আগৰ পৰা এটা স্কিম চলি আছিলে গজ মিত্ৰ বুলি গজ মানে হাতী গজ মিত্ৰ তাৰ আন্ডাৰত হ'ব বন মিত্ৰ অভিযান
বন মিত্ৰ অভিযান আৰু তাৰ কাৰণে তোমাৰ 5 যদি কোনোবা ঢুকাই মানুহ মানুহ যদি মৰে হাতীৰ দ্বাৰা তে 5 লাখ টকা দিব আগতে তোমাৰ 4 লাখ টকা আছিলে কম্পেনসেশনটো এতিয়া 5 লাখ টকা দিব বাকি তোমাৰ ক্ৰপ ডেমেজ কৰিলে তোমাৰ 8000 টকা দিব আগতে তোমাৰ 7500 আছিলে এতিয়া পাৰ বিঘা 8000 টকা গভৰ্ণমেণ্টে দিব যদি হাতীয়ে শস্য নষ্ট কৰিছে সো এইখিনি হ'ব আন্ডাৰ বন মিত্ৰ অভিযান এই গুৱাহাটীখন গভৰ্ণমেণ্টে হেৰি কৰিছে প্ৰপ'জ কৰিছে যে এখন বেম্বো চিটি হ'ব স্মাৰ্ট বেম্বো চিটি হ'ব ফাৰ্ষ্ট স্মাৰ্ট বেম্বো চিটি বুলি কৈছে অলৰেডি কিন্তু কিছুমান ডাঙৰ চহৰত বেম্বোৰ ব্যৱহাৰ বহুত আছে কলকাতাতে বিশেষকৈ বহুত বেম্বো ব্যৱহাৰ কৰে ওকে আৰু অসমত তেনেকৈ গুৱাহাটীতো কিন্তু ৰিচেণ্টলি কালি নে পৰহি এটা ভিডিঅ' দেখিছিলোঁ যে ডিভাইডাৰ বিলাকত বেম্বো লগাই দিছে একদম মানে ভালকে লগোৱা নাই এনেই ৰছীয়ে কাটি মাৰি দিছে চ' বহুতে মানে হেৰি কৰিছে এইটো এনেকৈ হ'লেতো ভাল নহ'ব ওকে এইটো মানে টেম্পৰী টাইপৰ চ' অলপমান ভালকে ধুনীয়াকে বাঁহৰে বনালে তেতিয়া হয়তো ভাল লাগিব নেক্সট সাপোৰ্ট ফৰ ৰাইটাৰ্ছ এইটো 1000 ইয়ং ৰাইটাৰ্ছক দিব 25000 টকা আগতো 50000 টকা দিছিলে 2020 নে 21ত এইটো ইমান গুৰুত্বপূৰ্ণ নহয় 50000 টকা দিছিলে এতিয়া 25000 টকা দিব ওকে যোৱাবাৰ ক্ৰাইটেৰিয়া আছিলে তোমাৰ 3খন কিতাপ থাকিব লাগে এবাৰ হয়তো তেনেকুৱা ক্ৰাইটেৰিয়া দিব এতিয়ালৈকে দিয়া নাই ক্ৰাইটেৰিয়া দিব আৰু সেইটো ভিত্তিত তোমাৰ 1000 ইয়ং ৰাইটাৰ্ছক 25000 টকাকে দিব ওকে তো কিতাপ লিখিব আছে লিখিলে ধুমধাম 2খন 3খন হয়তো থাকিলে 25000 টকা পাবা এনিৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে 25 কিলোমিটাৰ নতুন ৰোডছ প্ৰতি ডিষ্ট্ৰিক্টত ইমপ্ৰুভ কৰিব কাৰণে সেইটো ইমান হেৰি নহয় থাকে প্ৰতিবাৰে এনেকুৱা এনাউন্স কৰিছে নেক্সট সাবসিডি ফৰ ফুড সিকিউৰিটি মচুৰ দাইলত 25 টকা পাৰ কেজি যিসকল তোমাৰ ৰেচন কাৰ্ড হোল্ডাৰ আছে ৰেচন কাৰ্ড হোল্ডাৰ আৰু যি সুলভ মূল্যৰ দোকানৰ পৰা বস্তু কিনে তেওঁলোকৰ কাৰণে তোমাৰ 25 টকা মচুৰ দাইলত 20 টকা চুগাৰ চেনিত 10 টকা পাৰ কেজি নিমখত এইখিনি তোমাৰ ৰেহাই দিব চৰকাৰে ওকে অতি গুৰুত্বপূৰ্ণ আসাম সেট সেটেলাইট তো অলৰেডি আমি দেখিছো যে ইছৰোই কাৰেণ্ট এফেয়াৰ যোনে ফলো কৰি আছে তোমালোকে দেখিছা যে ইছৰোই বহুত অন্য দেশৰো তোমাৰ সেটেলাইট লঞ্চ কৰিছে বা অন্য তেনেকুৱা এজেন্সিৰো প্ৰাইভেট তোমাৰ সেটেলাইট তেনেকৈ লঞ্চ কৰিছে ওকে এতিয়া অসমীয়া তেনেকুৱা এটা সেটেলাইট লঞ্চ কৰিব বিচাৰিছে আসাম সেট যিটোৰ জৰিয়তে মানে অসমত বিশেষকৈ তোমাৰ ইলিগেল যিটো মাইগ্ৰেণ্ট আহে বৰ্ডাৰ ক্ৰছ কৰি সেইটো ট্ৰেক কৰিব পাৰিব শস্য বানপানীৰ ক্ষেত্ৰত সুবিধা হ'ব মন্ত্ৰীবিলাকে হেলিকপ্টাৰ লৈ ঘূৰিব নালাগে আৰু তাৰপিছত তোমাৰ কোনোবাই যদি ইলিগেল কিবা ফাৰ্মিং কৰিছে সাপোজ এতিয়া দেখা পোৱা যায় নিউজত যে ডাঙৰ এনেকুৱা মৰাপাত চৰাপাতৰ খেতি কৰে মাজত তোমাৰ অপিয়ামৰ খেতি কৰে অপিয়ামৰ খেতি কৰে চ' সেইটো যদি ছেটেলাইট এটা থাকে যেতিয়া অসমখন অকল মনিটৰ কৰি ৰাখে চ' তেতিয়া চাব পৰা যাব তো পছে মানে হেৰিটো চিন্তাটো বেয়া নহয় চিন্তাটো ভাল কিন্তু এইটোত কিমান টকা যাব তাতে বা অন্য সেইটো টকা মানে ছেটেলাইটৰ কাৰত খৰচ কৰাতকৈ অন্য কিবাত খৰচ কৰা হ'লে বেছি ভাল হ'লহেঁতেন নেকি সেইটো এটা বাৰু বেলেগ কথা তৰ্কৰ মানে বিষয় কিন্তু এইটো আসাম সেট লঞ্চ কৰিম বুলি কৈছে আসাম সেটৰ জৰিয়তে এইখিনি কাম হ'ব তো ফাৰ্মিঙৰ কাৰণে বিশেষকৈ তাৰপিছত তোমাৰ ইলিগেল কাম এনেকুৱা ট্ৰেক কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান চ' MMEটো চলি আছে আগৰ 2022-24 চনৰ পৰা এতিয়া তোমাৰ আকৌ নতুন ফেজ এটা আৰম্ভ হ'ব এপ্ৰিলৰ 1 তাৰিখৰ পৰা য'ত তোমাৰ 10,000 টকা দিব বুলি কৈছে তোমাৰ লাখপতি বাইদেউ যিটো আছে এইটোৰ আণ্ডাৰতে লাখপতি বাইদেউ স্কিম য'ত তোমাৰ 1 লাখ টকা মানে দি মানুহখিনিক আত্মনিৰ্ভৰশীল কৰা মহিলাসকলক বিশেষকৈ আত্মনিৰ্ভৰশীল কৰাৰ চেষ্টা কৰা হ'ব তো তাত মানে 10,000 টকা এটা এবাৰ দিব বুলি কৈছে ইনিচিয়েল মানে এটা ফাণ্ডিং হিচাপে এণ্টাৰপ্ৰেনাৰশ্বিপ ফাণ্ডৰ পৰা চিড কেপিটেল হিচাপে 10,000 টকা দিব আপন ছাকচেছফুল ইউটিলাইজেশ্যন লোনৰ 25,000 টকা ফেচিলিটেট কৰিব বেংকৰ থ্ৰুদি 10,000 টকা দিব তো সেইখিনি যেতিয়া ছাকচেছফুলি ইউটিলাইজ কৰিব মানুহখিনিয়ে ভালকে ব্যৱহাৰ কৰিব লাগিব তো প্ৰমাণ দিব লাগিব যে এইখিনি কেনেকৈ ব্যৱহাৰ কৰিছে তাৰপিছত 25,000 টকা বহুত কম ইণ্টাৰেষ্ট ৰেটত মানে গভৰ্ণমেণ্টে লোন দিব তাৰ পৰা বঢ়াই মানে 10-25 বাকী থাকিলে কিমান 35-65 টোটেল 1 লাখ টকা লোন দিব গভৰ্ণমেণ্টে ইলেক্ট্ৰিকেল ছাবচিডি দিব যিটো জীৱন ধাৰা স্কিম আছে আজি 120 ইউনিটকে তোমাৰ ফ্ৰী পায় তো তাত তোমাৰ ছাবচিডি 1 টকাকে পাৰ ইউনিট কমাই দিয়া হৈছে এতিয়া 1 টকাকে পাৰ ইউনিট তোমাৰ ছাবচিডি দিব গভৰ্ণমেণ্টে যিসকলে অলৰেডি মানে জীৱন ধাৰা আৰু ডমেষ্টিক কেটেগৰী কনজিউমাৰ আছিলে তেওঁলোকৰ কাৰণে 1 টকাকে কমাই দিয়া হৈছে আৰু তাৰ পৰা তোমাৰ 48 লাখ কনজিউমাৰ্ছ সেইখিনি বেনিফিচিয়াৰী হ'ব এইটো স্কিম এইটো মানে পদক্ষেপৰ পৰা ওকে নেক্সট প্ৰটন থেৰাপি চেণ্টাৰটো ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী যিটো আছে GMC লগত তো তাত এটা মানে নতুন চেণ্টাৰ বনোৱাৰ কথা কৈছে গভৰ্ণমেণ্টে য'ত তোমাৰ প্ৰটন বিম ইউজ কৰি কেঞ্চাৰ চেলবিলাক ধ্বংস কৰিব কেঞ্চাৰ টিউমাৰবিলাক আৰু যাৰ ফলত যাতে কেঞ্চাৰ টিউমাৰ চব এডোখৰত আছে এইটো ধ্বংস কৰিলে কাষৰ চেলবিলাক যাতে ডেমেজ নহয় সেইটো কাৰণে এই পদ্ধতিটো অতি গুৰুত্বপূৰ্ণ সেইটো তেনেকুৱা এটা চেণ্টাৰ বনাব SCI গুৱাহাটীত কেঞ্চাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত গুৱাহাটীত আছে তাত এইটো প্ৰটন থেৰাপি চেণ্টাৰ হ'ব কোনটো বেমাৰৰ কাৰণে প্ৰয়োজনীয় সেইটো সুবিধা তাতে কেঞ্চাৰৰ কাৰণে আৰু কিছুমান গুৰুত্বপূৰ্ণ গ্ৰাম প্ৰধানৰ দৰমহা বঢ়াব 9,000 পৰা 14,000 কৰিব দৰং হোজাই হাইলাকান্দিত হ'ব মেডিকেল হস্পিটেল ডিব্ৰুগড় পলিটেকনিকখন লাহোৱালত যিখন আছে সেইখন কনভাৰ্ট কৰিব ইঞ্জিনিয়াৰিং কলেজলৈ
ডিব্ৰুগড়ত নাই ইঞ্জিনিয়াৰিং কলেজ অ'কে চ' ডিব্ৰুগড়ত ইঞ্জিনিয়াৰিং কলেজ প্ৰতি আজিকালি চব জিলাতে হ'ল এখন ইঞ্জিনিয়াৰিং কলেজ ডিব্ৰুগড়ত নাই ডিব্ৰুগড় পলিটেকনিকখনকে সেইকাৰণে ইঞ্জিনিয়াৰিং কলেজ হ'ব বাকী DUIT যিখন ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত আছে সেইখন আছে তাৰপিছতে মোৰ আপোনাৰ দেশ গাব 1 কোটি মানুহে এবাৰ এইটো ৱৰ্ল্ড ৰেকৰ্ড কৰিব তাৰপিছতে 10টা এষ্ট্ৰনমি চেণ্টাৰ হ'ব ৰুৰেল এৰিয়াবিলাকত এষ্ট্ৰনমি চেণ্টাৰ তৰা চৰাবিলাক চাব পাৰিব গোটেই গাঁৱৰ মানুহে 25 কোটি টকা দি এটা ক্লাইমেট চেণ্টাৰ হ'ব অসমৰ মানে হেৰি চাবৰ কাৰণে বতৰ চাবৰ কাৰণে Also, Finance Minister stated that Assam is 19 position on behalf of percentage of loan on GSDP. Okay. So, মানে GSDP কিমান GSDP লোন লৈছে কিমান GSDP কিমান পাৰ্চেন্ট লোন লৈছে হেতু হিচাপত অসম ভাৰতৰ 19 নম্বৰ ৰাজ্য বুলি অজন্তা নেওগে এটো উল্লেখ কৰিছে এটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে সুধিব পৰীক্ষাত প্ৰশ্ন ওকে কাৰণ এটো লোন লোৱালৈ বহুত বিতৰ্ক হৈ থাকে বিৰোধীয়ে বহুত মানে কৈ থাকে যেনেকে বহুত লোন লৈছে কিন্তু অজন্তা নেওগৰ মতে এটো 19 নম্বৰ পজিশনতে অসম এতিয়া মানে বহুত পিছত আছে ওকে আৰু 24.3% হয় 2023-24 GSDP মানে ইমান পাৰ্চেন্ট অসমে লোন লৈছে তাৰপিছত GSDP বাঢ়িছে 13% 2024-25 আৰু পাৰ কেপিটা ইনকম বাঢ়িছে 10% পাৰ কেপিটা ইনকম তোমাৰ 2024-25 অসমৰ হৈছে 1 লাখ মানে জনমূৰি আয় প্ৰতিজন মানুহে কিমান উপাৰ্জন কৰে 1,54,222 পাৰ কেপিটা ইনকম পাৰ ইয়েৰ হ'বটো 1,54,222 এজন 24-25 সো এইখিনি হৈছে অতি গুৰুত্ব এই তলগিটা বিশেষকৈ অতি গুৰুত্বপূৰ্ণ ফৰ আপকামিং এক্সামস তাৰপিছত তোমাৰ এইখিনি কিছুমান লগতে আৰু এটা আছে বিস্তাৰিত অসম দৰ্শনটো আগৰ পৰা চলি আছে এতিয়া বিস্তাৰিত অসম দৰ্শনৰ আন্ডাৰত 3 লাখ টকা দিব নামঘৰ ৰিলিজিয়াছ ইনষ্টিটিউট এইবিলাকক ইন টু ইনষ্টলমেন্ট মানে 1.5 লাখে দুটা ইনষ্টলমেন্টত বিস্তাৰিত অসম দৰ্শনৰ আন্ডাৰত নামঘৰ আৰু অন্য তেনেকুৱা ধৰণৰ ধৰ্মীয় প্ৰতিষ্ঠানক 3 লাখ টকা গভৰ্ণমেণ্টে দিব অলৰেডি আগতেও দিছিলে এতিয়া আকৌ তেনেকৈ দিব তো এইখন লিষ্টত গুৰুত্বপূৰ্ণ কি ক'ত কিমান খৰচ কৰিছে দিয়া আছে আৰু ফাইনেন্সৰ ওপৰত থাকে সদায় কাৰণ দৰমহা চৰমহা দিব লগা থাকে আৰু সেকেন্ড তোমাৰ স্কুল এডুকেশ্যন এটো সুধিব পাৰে যে ফাইনেন্সৰ পিছত কোনটো বিভাগত অসম চৰকাৰে তাতে পইচা বেছিকৈ এলট কৰিছে এটো হ'ব স্কুল এডুকেশ্যন এটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে বাকিখিনি এনেকৈ ভাগ কৰা হৈছে তাৰপিছতে ফ্লেক্স স্কিম এইকেইটা অতি গুৰুত্বপূৰ্ণ মানে 18টা স্কিমৰ ওপৰত কাম কৰি থাকে প্ৰতি বছৰে এইটো কোৱা হয় অষ্টদশ মুকুতাৰ উন্নয়নী মালা বুলি আৰু তাত তোমাৰ এইখিনি মানে পৰীক্ষাৰ কাৰণে তোমাৰ এইকেইটা পঢ়িলে হ'ব স্কিম এইকেইটাৰ গুৰুত্বপূৰ্ণ যিবিলাক এক্টিভ হৈ আছে লগতে চেন্ট্ৰেলকিন থাকিব যেনেকৈ জল জীৱন স্কিম আছে এনেকুৱা বাকি এই অসমৰ কাৰণে এইকেইটা গুৰুত্বপূৰ্ণ অৰুণোদয় চলি আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিটো মই ক'লো মুখ্যমন্ত্ৰী নিযুত মইনা এইটো আন্ডাৰতে এইটো আন্ডাৰ নহয় বেলেগ মুখ্যমন্ত্ৰী এইটো আন্ডাৰত লাখপতি বাইদেউ আছিলে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুলছ চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা এইটো আহিলে নতুনকৈ এড হৈছে আত্মনিৰ্ভৰশীল অসম অভিযান চলি আছে আগৰ পৰা 1 লাখ জব এইটো দিব পৰীক্ষাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ হয় কাৰণ পৰীক্ষা এইটো তাৰ ভিতৰতে পৰিব ইয়েৰ অফ বুকছ কিতাপৰ ছাবচিডিও দিছে তোমাৰ 1000 টকাকৈ গভৰ্ণমেণ্ট এমপ্লয়ীক তাতে পইচা লৈ খৰচ কৰি কিতাপ কিনে অন্য এটা ছাবচিডি এক্সেলাৰেশ্যন গ্ৰোথ ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বন মিত্ৰ মই যিটো ক'লো হাতীৰ কাৰণে বন মিত্ৰ অভিযান তাৰপিছত তোমাৰ আসাম ইণ্ডাষ্ট্ৰিয়েল লেণ্ডস্কেপ ষ্ট্ৰেংথেনিং আসাম একৰ্ড ইমপ্লিমেণ্টেশ্যন এইটো বাৰু থাকেই প্ৰতি বছৰে চ' এইকেইটা হৈছে অষ্টদশ মুকুতাৰ উন্নয়নী মালা এইকেইটা গুৰুত্বপূৰ্ণ আৰু এটা গুৰুত্বপূৰ্ণ ইয়াত তোমাৰ মেজৰ ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট কোনটো ডিপাৰ্টমেণ্টৰ পৰা আটাইতকৈ বেছিকৈ টকা ঘটে চৰকাৰে 1 নম্বৰত আছে টেক্সৰ পৰা আটাইতকৈ হায়েষ্ট ঘটে 1 নম্বৰ 2 নম্বৰত আছে তোমাৰ জিঅ'লজি এণ্ড মাইনিং জিঅ'লজি মাইনিং তোমাৰ এক্সাইজৰ পৰা আহে 4425 এইটো মানে মদৰ পৰা আহিব আৰু মেইনলি তাৰপিছত ট্ৰেন্সপৰ্টৰ পৰা 2122 এইটো মানে এনেকুৱা টোটেল এমাউণ্টটো আছে ইন কৰ'ৰ্ছ ইন কৰ'ৰ্ছ 27051 কৰ'ৰ আৰু টোটেলটো হৈছে 41262 কৰ'ৰ ইমানখিনি আহিব পইচা চ' এইটো এটা স্নেপশ্বট দিয়া হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা চ' এইখিনি হৈছে অতি গুৰুত্বপূৰ্ণ কথাখিনি ৰিগাৰ্ডিং বাজেট 25-26 ইয়াৰ PDF টো পাই যাবা পাতকাই নোটছৰ গ্ৰুপত বাকি এই স্কিমখিনি ডিটেইলত হয়তো আহিব এই 2 মাহৰ ভিতৰতে তেতিয়া মই ডিটেইল ডিসকাস কৰিম বিশেষকৈ জীৱন প্ৰেৰণা মুখ্যমন্ত্ৰী নিযুত মইনা অলৰেডি ডিসকাস কৰিছো আগতে এবাৰ যিটো স্কিমৰ লাষ্ট ভিডিঅ' আছে তাত চাব পাৰা মুখ্যমন্ত্ৰী নিযুত মইনা অতি গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে আৰু এতিয়া জীৱন প্ৰেৰণাটো গুৰুত্বপূৰ্ণ হ'ব লগতে এই যিখিনি তথ্য ক'লো যে অসমৰ কিমান পজিচন আছে GSDP কিমান বাঢ়িছে বৰ্তমান পাৰ কেপিটা ইনকম কিমান সেইখিনি গুৰুত্বপূৰ্ণ এইখিনি কেৱল বাজেটত দিয়া নহয় অন্য কিছুমান চৰ্চৰ পৰা মই কালেক্ট কৰিছো আৰু ইয়াতে ভৰাই তোমালোকক হেল্প কৰিবৰ কাৰণে দিয়া হৈছে ঠিক আছে চ' ইয়াৰ PDF টো কালেক্ট কৰি ল'বা পাতকাই নোটছৰ গ্ৰুপৰ পৰা আশা কৰিছো দিছ উইল হেল্প থ্যাংক ইউ ভেৰি মাছ